हेलो स्टूडेंट्स आशा करूँ तुम्हारे सकलोए भाले आसा। आज मैं तुम्हारे क्लास 11 मैथमेटिक्सर चैप्टार 8 जो चैप्टार आछे सिक्वेन्स एंड सिरीज ये स्टार्ट কৰিবলৈ गई आसो। तो इतना कथा हल क्लास 10 आम अलरेडी जार जार एडभान्स मैथमेटिक्स आछिल सिहतर सिक्वेन्स सिरीजर लगत अलपमान नन सबे अलप सलप जार जार एडभान्स आछिल सिहते जाना सिक्वेन्स सिरीज एरिथमेटिक प्रोग्रेशन एंड टर्म व्हाट इज द समेशन ऑफ एरिथमेटिक प्रोग्रेशन मिड टर्म एरिथमेटिक मीन तो এইবিলাক অলপ চলপ তোমালোকে সবাই জানা কিন্তু যাৰ যাৰ এডভান্স নাছিল সিহঁতে নাজানা। তো এনেকুৱা কথা নহয় যে এডভান্স মেথমেটিক্স নাথাকিলে আমি সিকুৱেন্স সিৰিজ কৰিব নোৱাৰিম বা সায়েন্সত পঢ়িব নোৱাৰিম বা মেথমেটিক্সত ভাল কৰিব নোৱাৰিম, তেনেকুৱা একো কথা নাই। এডভান্স মেথমেটিক্স সিহঁতৰ কাৰণে যোনে একচুৱেলি মেথমেটিক্স কৰি ভাল পায়। এনেকুৱা হাৰ্ড এণ্ড ফাষ্ট কোনো ৰুল নাই যে মেথমেটিক্স এডভান্স মেথমেটিক্স সায়েন্সত পঢ়িবৰ কাৰণে এডভান্স মেথমেটিক্স ল'বই লাগিব, তেনেকুৱা একো ধৰণৰ কথা নাই। জেনেৰেল মেথমেটিক্স লৈও ইঞ্জিনিয়াৰিং পঢ়িব পাৰি, সব পঢ়িব পাৰি, একো ধৰণৰ তেনেকুৱা কথা নাই। তো এতিয়া আমি সিকুৱেন্স সিৰিজ ষ্টাৰ্ট কৰিব যাওঁ। তো সিকুৱেন্স সিৰিজৰ আমাৰ ফাৰ্ষ্ট টাৰ্মটো হ'ল সিকুৱেন্স। সিকুৱেন্স মানে কি হয়নে? সিকুৱেন্স মানে হ'ল ইট ইজ এ সেট অফ নাম্বাৰছ। ইট ইজ a set of numbers which are arranged which is arranged in specific order, arranged in a order, specific order लिखा हुआ order in a order from left to right, মানে লেফ্টৰ পৰা ৰাইট লৈকে নাম্বাৰবিলাকৰ সেট অফ নাম্বাৰছৰ এটা এৰেঞ্জমেণ্ট, সেইটো কি কয় সিকুৱেন্স বুলি কয়। এতিয়া সিকুৱেন্সৰ যদি আমি এটা এক্সাম্পল দিওঁ, এক্সাম্পলত আমি কি লিখিব পাৰোঁ? এক নম্বৰ লিখিব পাৰোঁ sequence of odd numbers, তাৰ মানে কি যিমান অড নাম্বাৰ আছে সেই অড নাম্বাৰবিলাকৰ সিকুৱেন্স। তাৰমানে অড নাম্বাৰ কিমানৰ পৰা ষ্টাৰ্ট হয়? 1 3 5 7 9 এনেকৈ যায় হয়নে? তাৰপিছত আৰু এক্সাম্পল ল'ব পাৰা সিকুৱেন্স of even numbers, है ना? even numbers of sequence কি হ'ব? 2 4 6 8 এনেকৈ যাব। তো it is a set of numbers which are arranged in order from left to right and they are separated by commas। এইটো লাইন লিখিব পাৰা ইয়াতে, and they are লিখিব পাৰা and they are separated by commas, কমা দি সেপারেট করা হয়, নো প্লাস মাইনাস নাথিং, অকল কমা। ঠিক আছে, সিকুৱেন্স গ'ল। ভিডিঅ'টো পজ কৰি তোমালোকে নোট কৰি ল'বা। তাৰপিছত লিখা সিরিজ, তাৰপিছত টাৰ্মটো আহিব সিরিজ। তো সিরিজ মানে কি? সিরিজ মানে হ'ল ইট ইজ দি সাম অফ, ইট ইজ দি সাম অফ given sequence of টার্মস। মানে এই সিকুৱেন্সৰ টাৰ্মবিলাকৰ সামেশ্যন দি ইয়াক কি বুলি লিখা হয়? সিরিজ বুলি লিখা হয়। তাৰমানে যদি সিকুৱেন্সৰ টাৰ্মবিলাক যদি আমাৰ A1, A2, A3 এনেকৈ যদি হয়, তো আমি এইটো হ'ব এইটো যদি সিকুৱেন্স হয়, এইটো যদি সিকুৱেন্স হয় তেতিয়াহ'লে সিরিজ কি হ'ব? সিরিজ আমি
সামেশ্যন দি লিখিম মানে a1 প্লাছ a2 প্লাছ a3 এনেকৈ লিখিম। তো এইটো a1 a2 দিছোঁ, তোমালোকে যদি কোৱা যে সিৰিজৰ এক্সাম্পল এইটোও দিব পাৰা, অড নাম্বাৰৰ সিৰিজ হয়নে, ইভেন নাম্বাৰৰ সিৰিজ, যিকোনো যোনটো সিকুৱেন্স হ'ব সেইটোৰে প্লাছ প্লাছ যদি দি যাওঁ তেতিয়াহ'লে কি হ'ব, সেইটো সিৰিজ হৈ যাব। ঠিক আছে, তাৰপিছত আমাৰ আহিব এৰিথমেটিক সিকুৱেন্স। সিকুৱেন্সৰে টাৰ্ম আহিব, সিকুৱেন্সৰে পাৰ্ট আহিব এৰিথমেটিক সিকুৱেন্স, টাইপছ অফ সিকুৱেন্স, টাইপছ অফ সিকুৱেন্স। ঠিক আছে, ফাৰ্ষ্টটো লিখা এৰিথমেটিক সিকুৱেন্স, এৰিথমেটিক সিকুৱেন্স। তো এৰিথমেটিক সিকুৱেন্স মানে কি? এৰিথমেটিক সিকুৱেন্স মানে এই যে আমাৰ সিকুৱেন্সৰ টাৰ্মবিলাক থাকিব, সেই টাৰ্মবিলাকৰ আমি যে ওপৰত যে লিখিছোঁ, ওপৰত যে সিকুৱেন্সৰ টাৰ্মবিলাক লিখিছোঁ, ইয়াতে নেক্সট টাৰ্ম মানে কনজিকিউটিভ টাৰ্মবিলাকৰ মাজত ডিফাৰেঞ্চ কি হ'ব, সেম হ'ব। সেম হ'লে কি হ'ব, এৰিথমেটিক সিকুৱেন্স হ'ব। আৰু দ্য ডিজিটছ অৰ নাম্বাৰছ উইল বি সেপাৰেটেড বাই কমাছ। তাৰমানে কি হ'ব, আমি কি লিখিব পাৰোঁ, set of numbers, set of numbers generated by adding multiple of কত লিখা ইয়াতে লিখা adding multiple of a common factor or common difference of a common difference. তাৰ মানে যোনটো ডিফাৰেঞ্চ হ'ব সেইটো কমন ডিফাৰেঞ্চ বুলি ক'ব। ঠিক আছে, তাৰপিছত জিঅ'মেট্ৰিক সিকুৱেন্স আছে। তো আমি এৰিথমেটিক সিকুৱেন্সৰ পৰাই এৰিথমেটিক মিন এইবিলাক সব এৰিথমেটিকৰ বস্তুবিলাক এৰিথমেটিকৰ লগতে লিখি যাওঁ। তাৰপিছত লিখা এৰিথমেটিক মিন। হোৱাট ডু মিন বাই এৰিথমেটিক মিন? এৰিথমেটিক মিন কি বস্তু? এৰিথমেটিক মিন, মিন মানে আমি কি বুজোঁ? মিন মানে হ'ল এভাৰেজ। মিন মানে হ'ল এভাৰেজ। তো এৰিথমেটিক মিন মানে কি হ'ব? এৰিথমেটিক মিন যদি হয় আমাৰ যিকোনো যদি দুটা নাম্বাৰ থাকে, দুটা নাম্বাৰৰ এৰিথমেটিক মিন আমি দুটা নাম্বাৰৰে ওলাব পাৰিম। ঠিক আছে, তো দুটা নাম্বাৰ যদি এ এণ্ড বি থাকে, ইহঁতৰ এৰিথমেটিক মিন কি হ'ব? a প্লাছ বি ডিভাইড বাই 2 হ'ব। তো এইটো লিখা ভালকৈ, লেট a and b are two numbers and let's insert any number capital A between A and B is called the arithmetic mean. তাৰ মানে এ আৰু বিৰ মাজত আমি এটা নাম্বাৰ সোমাম। ঠিক আছে, এই নাম্বাৰটোকে কি ক'ব? এৰিথমেটিক মিন ক'ব। এৰিথমেটিক মিন ক'ব and it is calculated by a plus b by 2। তাৰমানে এর ভ্যালুটো কিমান হ'ব? a plus b by 2। তাৰমানে আমাৰ যদি এৰিথমেটিক মিন হয়, তাৰমানে এৰিথমেটিক মিনত আমাৰ কি হ'ব লাগিব? কমন ডিফাৰেঞ্চটো সেম হ'ব লাগিব। এই যে ডিফাৰেঞ্চ
এৰ পৰা কেপিটেল এৰ যিমান ডিফাৰেঞ্চ বিৰ পৰা কেপিটেল এৰৰ ডিফাৰেঞ্চ কিমান হ'ব লাগিব সেম হ'ব লাগিব তো সেইটো তাৰমানে কি হ'ব লাগিব এই এ ভ্যালুটো এ আৰু বিৰ একদম মাজত হ'ব লাগিব মাজত হ'ব কাৰণে আমাৰ কি হ'ব লাগিব মিড ভ্যালু হ'ব লাগিব মিড ভ্যালু মানে এইটো মিন ঠিক আছে তাৰ পিছত 2 নম্বৰ আছে আমাৰ জিওমেট্ৰিক সিকোয়েন্স টাইপস অফ সিকোয়েন্সৰ এটো 2 নম্বৰ লেখা জিওমেট্রিক সিকোয়েন্স তো জিওমেট্রিক সিকোয়েন্স বস্তুটো কি হয় লিখা a sequence is said to be in geometric sequence when its common ratio between consecutive terms है ना between consecutive spelling to q নহয় c হয় consecutive terms are equal এতিয়া কথাটো হল কমন রেশিও মানে কি কমন রেশিও কি বস্তু আমি এরিথমেটিক সিকোয়েন্সত পালো কমন ডিফারেন্স আৰু কমন রেশিও মানে হল কনজিকিউটিভ টার্মস বিলাক মানে যদি এনেকুৱা টার্ম থাকে a1 a2 এনেকে an লৈকে থাকে কনজিকিউটিভ টার্ম মানে সেকেন্ড টার্ম ডিভাইড বাই ফার্স্ট টার্ম মানে কমন রেশিও ইকুয়াল টু সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম সেম থার্ড টার্ম ডিভাইডেড বাই সেকেন্ড টার্ম হেতু কমন রেশিও বুলি কয় রেশিও আৰু ডিফারেন্স মানে মাইনাস সেকেন্ড টার্ম মাইনাস ফার্স্ট টার্ম আৰু কমন রেশিওক রিপ্রেজেন্ট কৰা হয় r এ দি আৰু কমন ডিফারেন্সক রিপ্রেজেন্ট কৰা হয় d এ দি ঠিক আছে তাৰ মানে ইয়াৰ পৰা r1 কিমান হ'ব r1 মানে সেকেন্ড টার্ম মাইনাস সেকেন্ড টার্ম ডিভাইড বাই ফার্স্ট টার্ম মানে a2 বাই a1 তাৰ পিছত r2 কিমান হ'ব a3 বাই a2 তো এই সিকোয়েন্সটো জিওমেট্রিক সিকোয়েন্সত থাকিব কেতিয়া যেতিয়া কমন রেশিও বিলাক সেম হয় মানে r1 ইকুয়াল টু r2 হয় এইটো যদি হয় তেতিয়া হলে কি হ'ব দেন the sequence will be in geometric sequence ঠিক আছে তাৰ পিছত এইখিনি নোট কৰি লবা ভিডিওটো পজ কৰি তাৰ পিছত লিখা জিওমেট্রিক মিন যেনেকৈ এৰিথমেটিক প্ৰগ্ৰেছনৰ কাৰণে এৰিথমেটিক মিন পাইছিলা জিওমেট্রিক প্ৰগ্ৰেছনৰ কাৰণে সিকোয়েন্সৰ কাৰণে জিওমেট্রিক মিন পাবা জিওমেট্রিক মিন মানে কি জিওমেট্রিক মিন মানে লিখা এনেকৈ লেট a and b are two numbers of a geometric sequence জিওমেট্রিক মিন ওলাব লাগে বলে জিওমেট্রিক সিকোয়েন্সত থাকিব লাগে তেতিয়াহে জিওমেট্রিক মিন হ'ব হয় না জিওমেট্রিক মিন সিকোয়েন্সৰ পৰা তো এৰিথমেটিক মিন নোলাব জিওমেট্রিক মিন ওলাব কাৰণে জিওমেট্রিক সিকোয়েন্সতো থাকিব লাগিব মানে সেকেন্ড টার্ম ডিভাইড বাই ফার্স্ট টার্ম থার্ড টার্ম বাই সেকেন্ড টার্ম সেইবিলাক কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব
জিঅ'মেট্ৰিক ছিকুৱেঞ্চত থাকিব লাগিব তাৰপিছত এটো কি লিখিলো আমি a and b are two number of a geometric sequence and another number g is to be entered between a and b, then g equal to কি হ'ব g equal to হ'ব root over ab মানে a আৰু b ৰ মাজত আমাৰ g ভৰাব লাগে হয়নে তাৰ মানে আমাৰ ইয়াত এটো যদি gp ত থাকে তাৰ মানে কি হ'ব আমাৰ সেকেন্ড টার্ম ডিভাইডেড বাই ফার্স্ট টার্ম ইজ ইকুয়াল টু থার্ড টার্ম ডিভাইডেড বাই সেকেন্ড টার্ম তাৰ মানে ইয়াৰ পৰা কি হ'ব g স্কয়ার ইকুয়াল টু কি হ'ব ab হ'ব তাৰ মানে g ইকুয়াল টু কি হ'ব root over ab হ'ব হয় and g is called the geometric mean এইখিনি আমাৰ বেসিক আইডিয়া আছিল সিকোয়েন্স রিগার্ডিং হয়নে এরিথমেটিক সিকোয়েন্স এরিথমেটিক মিন জিওমেট্রিক সিকোয়েন্স জিওমেট্রিক মিন সিরিজ কি বস্তু সিকোয়েন্স কি বস্তু ঠিক আছে তো এইখিনি গ'ল এতিয়া আমাৰ কেইটামান ফৰ্মুলা আছে তো ভিডিওটো পজ কৰি তোমালোকে নোট কৰি ল'বা তাৰপিছত আমাৰ ফৰ্মুলা আহিব হয়নে নাই ফৰ্মুলা আহিব তো এনেকৈ লিখা formulas for arithmetic progression ঠিক আছে arithmetic progression ঠিক আছে arithmetic series বা progression বা sequence আৰু সিরিজৰ মাজত এটাই ডিফারেন্স প্লাস প্লাস থাকিলে সিরিজ আৰু যদি কমা কমা থাকে তেতিয়াহলে সিকোয়েন্স ঠিক আছে তোমাক যদি সিকোয়েন্সটো লিখিব কয় তেতিয়াহলে আমি কমা দি লিখিম আৰু যদি আমাক সিরিজটো লিখিব কয় সিকোয়েন্সটোকে খালি প্লাস 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 কৰি গৈ থাকিম ঠিক আছে তো এইটো হল সিকোয়েন্স সিরিজৰ ডিফারেন্স এটা ফর্মুলাস ফর এরিথমেটিক প্রগ্রেশন তো এক নম্বৰ ফর্মুলা লিখা জেনারেল টার্ম for arithmetic progression আৰু এই জেনারেল টার্মক n টার্ম বুলিও কয় ঠিক আছে এতিয়া জেনারেল টার্ম বা n টার্মটো কি হয় কেনেকৈ ওলায় সেই বস্তুটো আমি চাম তো আমি ফার্স্টত কি কৰিম let the arithmetic progression is a1 comma a2 comma a3 comma an ঠিক আছে and let the common difference is d common difference to d বুলি আমি ধৰি লৈছো ঠিক আছে তো এতিয়া আমি জেনারেল টার্ম ফর্মুলাটো ডিরাইভ কৰিম তো এতিয়া আমাৰ ইয়াত এই সিকোয়েন্সটোত ফার্স্ট টার্ম কি আছে ফার্স্ট টার্ম আছে a1 ঠিক আছে আমি ফার্স্ট টার্মক a বুলি লিখিম ফার্স্ট টার্ম আছে a1 সেকেন্ড টার্ম কি আছে সেকেন্ড টার্ম আছে a2 তো a2 মানে কি a2 মানে হল ফার্স্ট টার্ম প্লাস d হয়নে
কনজিকিউটিভ টাৰ্মছ মানে কি হয় এটা এৰেঞ্জমেণ্টত থাকে আৰু ইয়াৰ মাজৰ ডিফাৰেঞ্চবিলাক ছেইম হয় তাৰমানে কি ইয়াৰ পৰা এইখিনি কিমান হৈছে ডি প্লাছ কৰি গৈ পাইছোঁ ইয়াৰ পৰা আকৌ ডি প্লাছ কৰি গৈ পাইছোঁ তো তেনেকৈ আমি ডি প্লাছ কৰি গৈ পাম হয়নে নাই তাৰমানে ডিটো হ'ল কমন ডিফাৰেঞ্চ তাৰমানে ছেকেণ্ড টাৰ্ম মানে কি হ'ব ফাৰ্ষ্ট টাৰ্মৰ লগত আমি ডি এড কৰিম ঠিক আছে কমন ডিফাৰেঞ্চ এড কৰিম তেনেকৈ থাৰ্ড টাৰ্ম কিমান হ'ব A3 মানে কি ছেকেণ্ড টাৰ্ম প্লাছ ডি হয়নে এতিয়া ছেকেণ্ড টাৰ্ম মানে কি ছেকেণ্ড টাৰ্ম মানে ফাৰ্ষ্ট টাৰ্ম প্লাছ ডি এইখিনি মানে হ'ল ছেকেণ্ড টাৰ্ম এইটো আৰু প্লাছ ডিটো ইয়াত আছেই হয়নে তাৰমানে A1 ফাৰ্ষ্ট টাৰ্ম প্লাছ 2D ঠিক আছে থাৰ্ড টাৰ্ম মানে হ'ল ফাৰ্ষ্ট টাৰ্ম প্লাছ 2D হয়নে নাই তো তেনেকৈ ফ'ৰ্থ টাৰ্ম A4 মানে কি A3 প্লাছ ডি হয়নে নাই এতিয়া A3 মানে আমি ইয়াত কি পাইছোঁ A1 প্লাছ 2D প্লাছ ডি তাৰমানে A1 প্লাছ 3D তো এনেকৈ যদি আমি লিখি গৈ থাকোঁ তেনেকৈ যদি আমি ফিফ্থ টাৰ্ম লিখোঁ হয়নে নাই এনে চাইছোঁ ইমান নালাগে ফিফ্থ টাৰ্ম লিখোঁ ফিফ্থ টাৰ্ম মানে কি A5 হয়নে A5 তাৰমানে A4 প্লাছ ডি A4 মানে কি A1 প্লাছ 3D ঠিক আছে প্লাছ ডি এই ডিটো প্লাছ থাকি যাব ইয়াত তাৰমানে A1 প্লাছ 4D তাৰমানে ইয়াৰ পৰা এটা বস্তু আমি কি লক্ষ্য কৰিব পাৰোঁ কি যে ছেকেণ্ড টাৰ্ম হ'লে ইয়াত D1 হয় থাৰ্ড টাৰ্ম হ'লে ডি লগত 2 ইনটু হয় ফ'ৰ্থ টাৰ্ম হ'লে ডিৰ লগত 3 ইনটু হয় ফিফ্থ টাৰ্ম হ'লে ডিৰ লগত 4 ইনটু হয় তেনেকৈ যদি আমাৰ এনেকৈ গৈ যদি আমি এন টাৰ্মটো ওলাওঁ এন টাৰ্মটো কিমান হ'ব এন যদি ওলাওঁ এনটো কিমান হ'ব ফাৰ্ষ্ট টাৰ্ম প্লাছ 5ৰ কাৰণে 4 হয় তাৰমানে কি এটা কমি যায় তাৰমানে এন টাৰ্মৰ মানে কিমান হ'ব n মাইনাছ 1D আৰু এইটোৱে হ'ল আৰু এইটোকেই কয় জেনেৰেল টাৰ্মো কয় কিছুমানে এন টাৰ্মো কয় অফ এৰিথমেটিক তো এতিয়া চোৱা নেক্সট টাৰ্ম সামেশ্যন of nth term of arithmetic progression ঠিক আছে এতিয়া আমি সিকুৱেন্সটো কি লৈছিলোঁ ওপৰত আছে তো আকৌ এবাৰ লিখি লওঁ এনেকৈ লৈছিলোঁ A1, A2, A3 আপ টু AN হয়নে ইয়াতে আমি কি লৈছিলোঁ ফাৰ্ষ্ট টাৰ্ম কি লৈছিলোঁ ফাৰ্ষ্ট টাৰ্ম লৈছিলোঁ A1 আৰু কমন ডিফাৰেঞ্চ লৈছিলোঁ D তো এতিয়া আমাৰ আগত কি পাইছিলোঁ A1 মানে ফাৰ্ষ্ট টাৰ্ম A2 মানে ছেকেণ্ড টাৰ্ম তাৰমানে A2 মানে কি পাইছিলোঁ আমি A2 মানে A1 প্লাছ D পাইছিলোঁ হয়নে A3 মানে কি পাইছিলোঁ A1 মানে তো A1 A3 মানে কি পাইছিলোঁ A1 প্লাছ 2D পাইছিলোঁ A4 মানে কিমান পাইছিলোঁ A1 প্লাছ 3D পাইছিলোঁ এনেকৈ ডট AN মানে কি পাইছিলোঁ A1 প্লাছ n মাইনাছ 1 ইনটু D পাইছিলোঁ এতিয়া আমাক কি কৰিব লাগে এতিয়া আমাক সাম ওলাব লাগে মানে এই গোটেইকেইটাৰ সামেশ্যন ওলাব লাগে মানে আমাৰ কি ওলাব লাগে A1 প্লাছ A2 প্লাছ A3 মানে আমাৰ কি ওলাব লাগে we have to find তাৰপিছত আমাৰ এইটোৱে মনত ৰাখিবলগীয়া ষ্টেপ এতিয়া আমি কি কৰিম এই সামেশ্যন যোনটো আছিল এই ইকুৱেশ্যনটোক আমি ৰিভাৰ্ছ কৰি দিম ৰিভাৰ্ছিং
the equation. Reversing the equation. তার মানে রিভার্স কৰিলে কি হ'ব সামেশন তো সেমে থাকিব খালি লাস্টৰ টার্মটো আগত আহি যাব মানে a1 plus n minus 1 into d হ'ব তাৰ পিছৰটো হ'ব a1 plus n minus 2 into d মানে ইয়াৰ আগত কি টার্ম আছে n minus 2 আছে n minus 3 আছে ঠিক আছে তো এনেকে a1 plus n minus 3 into d তাৰ পিছত এনেকে ডট 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 গৈ গৈ a1 plus d তার পিছত কি আছে a1 ঠিক আছে এটো হল ইকুয়েশন নাম্বার 2 এতিয়া আমি কি কৰিম এতিয়া আমি এই দুটা ইকুয়েশন এড কৰি দিম তাৰপিছত কি কৰিম আমি এডিং ইকুয়েশন 1 and 2 এটো রোমান দিছিল হ্যাঁ এড কৰিলে কি হ'ব s আৰু s এড কৰিলে আমাৰ কিমান হ'ব 2s হ'ব এতিয়া চোৱা ফার্স্ট টার্মটো আমাৰ কিমান আছিল a1 ইয়াৰ ফার্স্ট টার্মটো কি হ'ব এই ফার্স্টৰ লগত এই ফার্স্ট এড হ'ব তাৰ মানে কি হ'ব আমাৰ লিখা a1 plus n minus 1 into d ঠিক আছে তো সেম ইয়াতে কি আছিল সেকেন্ড টার্মটো a1 plus d plus a1 plus n minus 2 into d ঠিক আছে এনেকে গৈ 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 আমাৰ কি হ'ব এনেকে গৈ 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 এনেকে গৈ 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 আমাৰ লাস্ট টার্মটো কি হ'ব এইটো হ'ব a1 plus এইটোৰ লগত এইটো এড হ'ব তাৰ মানে a1 plus n minus 1 into d ঠিক আছে ইয়াতে আমাৰ টোটাল টার্ম কেইটা আছে nটা টার্ম আছে তো এতিয়া চোৱা এতিয়া আমাৰ এটো যদি এড কৰা তেতিয়াহলে কি হ'ব a1 plus a1 এড কৰিলে কিমান হ'ব 2a1 plus n minus 1 into d এটো কৰা সেম হ'ব 2a1 plus এটো d আছে ইয়াতে n d আছে minus 2d plus d তাৰ মানে কি হ'ব এইটো n minus 1 into d হ'ব ঠিক আছে এবিলা গোটেই কেটা কি হ'ব 2a1 plus n minus 1 into d হ'ব ঠিক আছে ইয়াতে টোটাল টার্ম আছে আমাৰ n টা হয়নে n টার্মস আছে তো আমাৰ n টার্মস যদি হয় তেতিয়াহলে আমি কি এই যিকোনো একটা টার্মক আমি n দি মাল্টিপ্লাই কৰিলে কি হ'ব গোটেই টার্মৰ সামেশন হৈ যাব এতিয়া যদি আমাৰ সাপোজ 2 plus 2 plus 2 10টা 2 থাকে তেতিয়াহলে আমি কি কৰিম 10 into 2 কৰি দিম হয়নে নাই তো সেম তেনেকৈ ইয়াত আমাৰ n টা এইটো টার্ম আছে twice a plus n minus 1 into d তাৰ মানে আমি এইটো কি লিখিব পাৰো n into twice a plus n minus 1 into d লিখিব পাৰো আৰু এইফালে 2 টো মাল্টিপ্লাই হৈ আছে এইফালে যদি আমি আনি দিও 2 টো কি হৈ যাব ডিভাইড হৈ যাব twice a plus n minus 1 into d এইটো হল সামেশনৰ ফৰ্মুলা আমাৰ এনেকৈ ডিৰাইভ কৰিব লাগে এইটো আমি ডাইৰেক্টলি মনত ৰাখিম ঠিক আছে ৰিমেম্বার কৰিম কাৰণ আমাৰ এইটো ইউজ হ'ব ঠিক আছে এইটো হল এৰিথমেটিক প্ৰগ্ৰেছনৰ সামেশন SN তো আজিলৈকে এইখিনি থাকিল এইটো ভিডিঅ নেক্সট ভিডিঅত আমি জিওমেট্ৰিক প্ৰগ্ৰেছনৰ কাৰণে n টার্ম সাম মানে জেনারেল টার্ম হবে জিওমেট্রিক প্রগ্রেশন সাম তাৰপিছত সামেশন অফ জিওমেট্রিক প্রগ্রেশন সাম রিলেশন বিটুইন এরিথমেটিক প্রগ্রেশন এন্ড জিওমেট্রিক প্রগ্রেশন সাম তেতিয়ালৈকে তোমালোকে পঢ়ি থাকা আৰু বস্তুখিনি ৰিভাইজ কৰি থাকা থ্যাংক ইউ গুড নাইট